ৰাজ্যজুৰি পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ বলিছে গাঁৱে ভূঞে বলিছে পঞ্চায়ত নিৰ্বাচনৰ এই বতাহ চুবুৰীয়ে চুবুৰীয়ে চলিছে প্ৰচাৰ অভিযান মই এতিয়া উপস্থিত আছো কৃষ্ণাইৰ মলাণ্ডুবিত আৰু ইয়াতো অগপ প্ৰাৰ্থী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে গাঁৱে গাঁৱে গৈ চুবুৰীয়ে চুবুৰীয়ে গৈ প্ৰচাৰ অভিযান চলাইছে আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ গৰাকীৰ বিৰুদ্ধে এই প্ৰচাৰ অভিযান তেখেতসকলে চলাইছে আৰু শেহতীয়াভাৱে দেখিলৈ পোৱা গৈছিলে আচলতে এন ডি এ যিটো মিত্ৰজোঁট আছিলে বিজেপিৰ লগতে যি অগপ ৰাভা হাছং যৌথ মঞ্চকে ধৰি যিখিনি এন ডি এ দলসমূহ আছিলে তেখেতসকলে ইতিমধ্যে আচলতে কেইবাখনো সমগ্ৰ অসমৰ কথা যদি কওঁ আমি কেইবাখনো আসন বিনা প্ৰতিদ্বন্দ্বিতাই জয় হৈছিলে আৰু তেতিয়াই দেখিবলৈ পোৱা গৈছিলে আচলতে তেতিয়া চৰ্চা আৰম্ভ হৈছিলে কংগ্ৰেছ ইতিমধ্যে বেকফুটলৈ গতি কৰিছে নেকি আৰু কৃষ্ণাইতো আচলতে তেনেকুৱা এক ঘটনা সংঘটিত হ'বলৈ গৈ আছে নেকি বুলি সকলোৰে মুখে মুখে চৰ্চা চলা দেখিবলৈ পাইছোঁ আৰু মই যিহেতু এতিয়া মলাণ্ডুবিত উপস্থিত আছোঁ অগপৰ প্ৰাৰ্থীগৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকী মোৰ সৈতে আছে পোনে তেখেতৰ পৰা মই জানিবৰ কাৰণে চেষ্টা কৰিম নিৰ্বাচনী ইস্যু কি হ'ব কি ধৰণে ৰাইজৰ পৰা তেখেতসকলে ভোট আহ্বান কৰিছে সকলোবোৰ কথা সামৰি তেখেতৰ পৰা মই জানিব বিচাৰিম কি ক'ব আপুনি ৰাইজৰ মাজলৈ আহিছে গাঁৱে গাঁৱে ঘূৰিছে চুবুৰীয়ে ঘূৰিছে চোতালে গৈছে কি বুলি ভোট আপুনি বিচাৰিছে আৰু আপোনাৰ এইবাৰ ইস্যুটো কি আচলতে নিৰ্বাচনত আসলতে এইবাৰ ইস্যুটো হ'ল আমি চৰকাৰৰ লগত থাকিব লাগে চৰকাৰৰ লগত থাকিলেহে ৰাইজৰ আমি উন্নতি কৰিব পাৰিম কংগ্ৰেছ দলত থাকি আমাৰ একো লাভ নাই যিহেতু আমাৰ কংগ্ৰেছ দল এতিয়া বহুত বছৰলৈকে কংগ্ৰেছৰ কোনো কামেই নাই কংগ্ৰেছ দলৰ একো কাম নাই আমি মিত্ৰজোঁটৰ লগত থাকি আমি বহুত কাম কৰিব পাৰোঁ আমাৰ ৰাইজে এইটো বুজি পাইছে ভালকৈ সেইকাৰণে মোক বহুত সঁহাৰি জনাইছে বিপুল ভোটত মোৰ ৰাইজে মোক জয়যুক্ত কৰিব বুলি মই নিশ্চয় আশা ৰাখিছোঁ বিৰুদ্ধে এগেইনষ্টত যোনজন কংগ্ৰেছ প্ৰাৰ্থী উঠিছে তেখেতেও এই একেই দাবীয়ে কৰি আছে যে কংগ্ৰেছক এইবাৰ ভোট দিব কিয় নিদিয়ে কংগ্ৰেছক ভোট কিয় আপোনাক দিব কি ভাবে আপুনি কংগ্ৰেছক ভোট নিদিয়ে কাৰণ কংগ্ৰেছ চৰকাৰ আমাৰ কেন্দ্ৰতো নাই আমাৰ ষ্টেটতো নাই কিন্তু বিধায়ক কেইজন গোৱালপাৰাত কংগ্ৰেছৰে আছে বিধায়কৰ ইয়াতে একো কাম নাই তাতে যদি বিধানসভাত যাই একো মাত মাতিব নোৱাৰে তাতে একো লাভ নাই তাতে আমাৰ চৰকাৰ বিজেপি হৈ আছে তাতে কংগ্ৰেছৰ বিধায়কৰ একো কাম নহ'ব কি ক'ব দাদা কংগ্ৰেছৰ কথা কংগ্ৰেছৰ পৰা আজি আপুনি এই পৰ্যায়লৈকে বা অগপলৈকে আপুনি আহিলে কিয় কংগ্ৰেছ এৰিব লগা হ'ল হয় কংগ্ৰেছটো আচলতে গোটেই ইণ্ডিয়াত বা অসমতো নোহোৱা হৈ যাই আছে লগতে বিশেষকৈ এইবাৰ আচলতে আমাৰ ৰকিবুল হুছেইন গম পায় নগাঁৱৰ পৰা তেওঁ আহিছে তাতেতো নগাঁও জ্বলাই কিনে আহিছে আহি কিনে এতিয়া ধুবুৰীত আহিছে তো সেই ৰকিবুল হুছেইন আৰু আমাৰ ইয়াতে পূব সমষ্টিৰ বিধায়ক একে ৰচিদ আলম এই দুজনৰ বদমাচি বুলি ক'ব লাগিব বদমাচি আৰু গুণ্ডামী তেওঁলোকৰ যিটো অভদ্ৰামী তেওঁলোকৰ সেই কিহত অসন্তুষ্ট হৈ আমাৰ গোটেই গোৱালপাৰা ডিষ্ট্ৰিক্ট এইবাৰ এনেকুৱা হৈছে চাব আপোনালোকৰ বৰ্তমান ইতিমধ্যে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত দুটা জিলা পৰিষদ বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছে মানে আঞ্চলিক পঞ্চায়ত জিকিলে মোৰ যিটো পঞ্চায়ত হোম পঞ্চায়ত মলাণ্ডুবিত তেওঁলোকে কেণ্ডিডেট দিব পৰা নাই শেষত গৈ তিনিটা বাচ্চা থকা এটা ছোৱালীক দি কেনে নমিনেশ্যন দিছিলে সেইটো আকৌ কেঞ্চেল হ'লে আমাৰ ইয়াতো বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি বিজেপি কেণ্ডিডেট আমাৰ জিকি আহিল গতিকে তেওঁলোকে এইবাৰ শূন্য হ'ব গোৱালপাৰা ডিষ্ট্ৰিক্টত আৰু লগতে পূব সমষ্টিৰ যি একে ৰচিদ আলম 26ত তেওঁৰ বিদায় আৰু সেই বিদায়ৰ যিটো মানে নমুনা যিটো মানে মেঘ আহে যে তুফানৰ আগত যিটো এটা ক'লা এটা মেঘ চাউনি ধৰে সেই ক'লা মেঘে চাউনি ধৰিছে আৰু সেই ক'লা মেঘে একে ৰচিদক 26ত বিদায় দিব একে ৰচিদ আলম গোৱালপাৰাৰ ৰজা বুলি কয় তেখেতে বিদায় ল'ব জানো এইবাৰ তেওঁ গম পাব তেওঁ ৰজা না প্ৰজা এইবাৰ পাব্লিকে দেখাই দিব মই নহয় গোটাই সমষ্টি আপুনি ঘূৰক মোৰ পাইকানৰ সমষ্টি গোটাই অঞ্চলত ঘূৰক একে ৰচিদৰ নাম নাই তেওঁৰ নামৰ নিচিনা নোহোৱা হৈছে ইয়াতে তেওঁৰ যিটো সংগঠন কোনো ব্লক লেভেল মণ্ডল বুথ একো নোহোৱা হৈছে মই আজি কিমান মানুহ যে এজিবিক জইন কৰিলে আজি সন্ধিয়াতো 100 মান কংগ্ৰেছৰ বুথ কমিটি আহি আমাৰ এজিবি যোগদান কৰিব আজি সন্ধিয়া কংগ্ৰেছ শূন্য হ'ব নেকি শূন্য এতিয়া শূন্য আগতেই হৈছিলে এতিয়া অলপ চলপ আছিলে যিটো সেইটো এই পঞ্চায়ত ইলেকশ্যনৰ পৰা শূন্য আজি গোৱালপাৰা ডিষ্ট্ৰিক্টত কংগ্ৰেছৰ নীতি আদৰ্শ একেবাৰে একে ৰচিদ আলমে আৰু আমাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দিগন্ত মেধিয়ে ভৰিৰে মোহাৰি খতম কৰিছে কংগ্ৰেছক কংগ্ৰেছৰ নীতি আদৰ্শ একেবাৰে নাই কি ক'ব কংগ্ৰেছৰ নীতি আদৰ্শ একেবাৰে নাই বুলি কৈছে হয় জানো কথাটো হয় একদম 100% সঁচা কংগ্ৰেছৰ বৰ্তমান যিটো মানে শ্মশান যাত্ৰা আৰম্ভ হৈছে আৰু শ্মশান যাত্ৰাৰ এই লাষ্ট কফিনৰ গজালটো মাৰিলে একে ৰচিদ আলমে কফিনৰ লাষ্ট গজালটো মাৰিলে আৰু ইয়াৰ পাছত আৰু কংগ্ৰেছ নাথাকে এইখিনিয়ে ক'ব গোৱালপাৰা জিলাত আৰু পঞ্চায়ত নিৰ্বাচনৰ পিছত কংগ্ৰেছ নাথাকে হয় নেকি প্ৰথমতে আপোনালোকৰ নিউজ চেনেলক মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আমাৰ হকে অহাৰ কাৰণে কিন্তু কথাটো হ'ল কংগ্ৰেছৰ কথা ইয়াত উত্থাপন কৰাটো আমাৰ কাৰণে খুবেই দুখজনক কথা এই কাৰণে দুখজনক কৈছোঁ কাৰণ সিহঁতৰ স্থিতি একেবাৰে নৰম স্থিতি কাৰণ যিবিলাক মানে ৰজাঘৰীয়া বুলি কৈ আছে
গোৱালপাৰাতে বিশেষ ক'তো ইহঁতৰ পাৱাৰ নাই ৰজা একে ৰচি দল সিহঁতে যে ৰজা হৰীয়া কৰি আছে সিহঁতে এটা সময়ত এনেকুৱা এটা মুহূৰ্ত পাইছে য'ত কেণ্ডিডেট বিচাৰি পোৱা নাই নিশ্চয়কৈ ৰাইজৰ সেৱা কাম কৰিবৰ কাৰণে আচলতে কংগ্ৰেছ দল এৰি দলে বলে এতিয়া বিজেপি মিত্ৰজোঁটত তেখেতসকলে যোগদান কৰিছে অৰ্থাৎ অগপ দলত তেখেতসকলে যোগদান কৰিছে আৰু অগপ দলত যোগদান কৰিয়ে জিলা পৰিষদৰ প্ৰাৰ্থী হৈ প্ৰচাৰ অভিযান তুংগত ৰাখিছে আৰু গাঁৱে ভূঞে সোমাই তেখেতসকলে প্ৰচাৰ অভিযান চলিছে চোতালে চোতালে গৈছে চুবুৰীয়ে গৈছে আৰু এইবাৰ জয় নিশ্চিত বুলি তেখেতসকলে দাবী কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.